सर्वमंगल मंगले शिवे सर्वार्थ साधिके शरण्य त्र्यंबके गौरी नारायणी नमस्ते। नमस्कार बंधुসকল সকলোকে স্বাগত জনাইছো। আজি মই মেষ ৰাশিৰ বিষয়ে ডিসেম্বৰ মাহটো কেনে যাব চমুকৈ ৰাশিফলটো দি দিম। ৰাশিফল বুলি কওঁতে আমি যেহেতু সকলোৱে এটা প্ৰশ্ন কৰে যে একে ৰাশিৰ মানুহ হাজাৰ হাজাৰ লাখ লাখ আছে, একে হ'ব নেকি? ঠিক তেনেকুৱা নহয়। আচলতে ৰাশিবিলাকৰ যিবিলাক গ্ৰহ আছে সেইসকলৰ গ্ৰহবিলাকৰ কিছু ডিগ্ৰী আছে। ডিগ্ৰী হিচাপত আৰু আপোনাৰ জন্মচক্ৰ, বৰ্তমান চক্ৰ বুলি কওঁতে আমি ৰাশিফলটো আৰু ত্ৰিপাব দশা বা আমাৰ শুভ যুগ এইবিলাক সকলো চাই উঠি ৰাশিফলটোৰ 100% ফল পাব পাৰি। এক নম্বৰ কথা হ'ল সেইটো। দুই নম্বৰতে যিটো ৰাশিফল আমি সদায় ভোগ কৰিব লাগিব, যিহেতু ৰাশিফলটো হৈছে বৰ্তমান, আমি সদায় বৰ্তমানত থাকোঁ। তথাপিও যদি আপোনাৰ জন্মচক্ৰত কিছু শুভ থাকে, যদি ৰাশিফলত যদি কিছু অশুভ থাকে, তেতিয়া অশুভ ফলবিলাক কিছু কমি যায়। আৰু ৰাশিফলত যদি একেবাৰে বেয়া দেখা পাইছে আৰু জন্মচক্ৰত যদি বেয়া থাকে, তেতিয়া ফলবিলাক বেছিকৈ পায়। ভাল হ'লে ভাল ফল, বেয়া হ'লে বেয়া ফল। প্ৰথমতে চাওঁ আমি মেষ ৰাশিৰ। যিহেতু আপোনাৰ দ্বিতীয়ত বহি আছে বৃহস্পতি, তৃতীয়ত কোনো গ্ৰহ নাই, চতুৰ্থত বহি আছে মংগল, ষষ্ঠত বহি আছে কেতু, অষ্টমত বহি আছে ৰবি, চন্দ্ৰ আৰু বুধ, দশমত বহি আছে শুক্ৰ, একাদশত শনি, দ্বাদশত ৰাহু। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো গঠিত হৈছে যিহেতু ডিচেম্বৰৰ 1 তাৰিখে। এতিয়া আমি চাওঁ আপোনাৰ ৰাশ্যাধিপতি, ৰাশিৰ অধিপতি যিহেতু মংগল। মংগল যিহেতু কেন্দ্ৰত আছে, কেন্দ্ৰত থাকিলেও মংগল কিছু বক্ৰী আছে আৰু মংগল তুংগ হৈও আছে। তুংগ হ'লেও কিছু ভাল ফল দিব নোৱাৰে। গতিকে আপোনাৰ স্বাস্থ্যৰ কিছু যত্ন ল'ব, যিহেতু অষ্টমপতি আৰু ৰাশ্যাধিপতি। তথাপিও তুংগ হিচাপে 100% বেয়া ফল নিদিয়ে, তথাপিও স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আপোনাৰ ধৰক হিমগ্লবিন কম হ'ব পাৰে, আপোনাৰ তেজৰ সমস্যা হ'ব পাৰে, চুগাৰ বাঢ়িব পাৰে, কাটা চিঙা সৰু সুৰা হ'ব পাৰে। যিটো ৰাশিৰ অধিপতি হিচাপে এতিয়া গ্ৰহবিলাকে ভাল ফল দিয়ে, এতিয়া বেছিকৈ ভাল ফল দিয়ে, এতিয়া বেয়া ফল দিয়ে, বেছিকৈ বেয়া ফল দিয়ে। গতিকে আমি এইটো মংগল আপোনাৰ ৰাশিৰ অধিপতি, সেই হিচাপে মংগলৰ আমি প্ৰতিকাৰ কৰিম। এইটো মংগলবাৰে আপুনি হনুমান চালিচা পঢ়িব পাৰে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। আৰু মংগলবাৰে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে, তেতিয়াও ভাল ফল লাভ কৰিব। ধনস্থানত যিহেতু বৃহস্পতি বহি আছে আৰু যিহেতু বৃহস্পতিৰ ঘৰত ৰবি চন্দ্ৰ বুধে দৃষ্টি দিছে, পুণ্য দৃষ্টি। গতিকে বৃহস্পতি যিহেতু মন্ত্ৰী বুলি কয়, ৰবি ৰজা, গতিকে সেই হিচাপত চাব লাগিলে আপোনাৰ ধনস্থান অতি শুভ। আৰু দ্বাদশপতি আৰু নৱমপতি ভাগ্যাধিপতি হিচাপে অতি শুভ, যিহেতু ধনস্থানত আছে। টকা পইচাৰ ক্ষেত্ৰত গোটেই শুভ বুলি ক'ব পাৰি গোটেই মাহটো। গতিকে টকা পইচা লাভ হ'ব, বেপাৰ বাণিজ্যত লাভ বৃদ্ধি হ'ব। আৰু যিসকলে টিচাৰৰ যদি কিবা ইণ্টাৰভিউ দিয়ে, চৰকাৰী চাকৰি পোৱা যোগবোৰ দেখা যায় ডিচেম্বৰ মাহত। সেইটো হৈছে আমি তৃতীয়ত এইটো গ্ৰহ নাই, তৃতীয়পতি হৈছে বুধ। বুধ আছে আপোনাৰ অষ্টমত। গতিকে আপোনাৰ ভাতৃ ভগ্নী, খুৰা ল'ৰা, পেহী ল'ৰা এওঁলোকৰ সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে, হ'ব পাৰে। গতিকে ভাতৃক অলপ যত্ন ল'ব দিব, যিহেতু ভাতৃ বহুত শুভ নহয়। অষ্টমত থাকিলে গ্ৰহবিলাকে ভাল ফল প্ৰদান নকৰে। এতিয়া চাওঁ আমি বন্ধুস্থান বা প্ৰাইমাৰী শিক্ষা। গতিকে শিক্ষাত বহি আছে মংগল, উচ্চ শিক্ষাৰ অধিপতি হিচাপে চাব লাগিলে ৰবি যিহেতু অষ্টমত আছে, গতিকে অষ্টমত থকাৰ কাৰণে উচ্চ শিক্ষাত কিন্তু পঢ়া শুনাত অলপ মন নবহিব। আৰু যিসকলে দূৰত থাকে তেওঁলোকৰ কিছু অকণমান অশুভ যোগ, অকণমান স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, পঢ়া শুনা দুখ পোৱা যোগ অলপ দেখা যায় অষ্টমত গ্ৰহ থাকিলে। আৰু ৰবিৰ কাৰণেও কিছু অকণমান অশুভ থাকিব, যিহেতু কাতি মাহতো ৰবি কিছু অশুভ আছিল যদিও বৰ্তমানো কিছু অষ্টমত কিছু অশুভ। যিহেতু ডিচেম্বৰ মাহৰ 17 তাৰিখে আকৌ ৰবি সঞ্চাৰ হ'ব, 17 ডিচেম্বৰলৈ কিছু অকণমান অশুভ থাকিব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব। স্কিনৰ প্ৰব্লেম, সমস্যা, মূৰৰ বিষ, চকুৰ সমস্যা এইবিলাক অলপ দেখা দিব পাৰে। যদি আমি চাওঁ, যিহেতু উচ্চ শিক্ষাটো অলপ পঢ়া শুনা কৰিলেও কিছু মূৰৰ বিষ হ'ব পাৰে, গতিকে পাৰিলে ৰবিৰ কাৰণে 17 দিনৰ কাৰণে আপোনালোকে বেলৰ শিপা ধাৰণ কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। আমি চাওঁ ষষ্ঠত বহি আছে কেতু। তৃতীয়, ষষ্ঠ, একাদশত অশুভ গ্ৰহ থাকিলে অতি শুভ ফল প্ৰদান কৰে। ৰাশ্যাধিপতি হিচাপে আমি যদি চাওঁ
যেহেতু ষষ্ঠপতি শত্ৰু মংগল আৰু বুধ আৰু শত্ৰু হিচাপে যেহেতু অষ্টমত থাকিল বুধ গতিকে অষ্টমৰ বুধটো বহুত শুভ নহয় স্বাস্থ্যত যেহেতু কেতুবাৰ কাৰণে কঁকালৰ বিষ ভৰিৰ বিষ হ'ব পাৰে আৰু পেটৰ অকণমান অসুখ হ'ব পাৰে চাই চিতি অলপ চলিব কঁকালত অলপ ধ্যান দিব সপ্তমপতি হৈছে শুক্ৰ আছে আপোনাৰ কৰ্মস্থানত গতিকে কৰ্মস্থানত থাকিলে অতি শুভ ফল প্ৰদান কৰে আৰু আপোনাৰ পতি পত্নীৰ চাকৰি অতি শুভ হ'ব চাকৰি যোগ হ'ব কৰ্মত সুনাম হ'ব পতি পত্নীৰ যিসকলে মেষ ৰাশিৰ পতি আৰু পত্নী পতি হ'লে পত্নী যোগ পত্নী হ'লে পতিৰ বহুত শুভ ফল লাভ কৰিব আপোনালোকে ভাল ফলে লাভ কৰিব চাকৰি যোগ আছে যিটো কৰ্মগৃহত আছে আপোনাৰ হাজবেণ্ডে প্ৰমোশ্যন পাব পাৰে চাকৰি পাব পাৰে যিসকলে চাকৰি হোৱা নাই আপোনাৰ ৱাইফে চাকৰি পাব পাৰে অকণমান লাগিলে হ'ল ইণ্টাৰভিউ দিব লাগিব তেতিয়া চাকৰি পাব গতিকে অষ্টম স্থানৰ অধিপতি হিচাপে চাব লাগিলে মংগল কেন্দ্ৰতে আছে বহুত অশুভ নহয় কিন্তু ৰবি আৰু বুধাদিত্য যুগ যদিও হৈছে ৰবি আছে 14 ডিগ্ৰী বুধ আছে 15 ডিগ্ৰী যেহেতু বুধ আৰু ৰবি 14-15 একে সমান ডিগ্ৰীতে আছে বৰ্তমান গতিকে সমান ডিগ্ৰীত থাকিলে অস্তমিত হয় দগ্ধ হয় বুলি কয় লজ্জাগত হয় গতিকে অকল যে বুধটো দগ্ধ নহয় বা লজ্জাগত নহয় তেনেকুৱা নহয় যেহেতু একেলগে যেতিয়া ডিগ্ৰীবিলাক পৰে এক সমানত থাকে 10 ডিগ্ৰীৰ ভিতৰতে তেতিয়া কিন্তু বুধো অশুভ হয় গতিকে বৰ্তমান বুধটো যিটো দগ্ধ হৈ আছে কিছু অশুভ চন্দ্ৰ বিশেষ প্ৰভাৱ নপৰে চন্দ্ৰ যেতিয়া বহুত সময় নাথাকে সেইকাৰণে ৰবি আৰু বুধ কিছু অশুভ ফল প্ৰদান কৰিব আপোনালোকক অলপ প্ৰতিকাৰ কৰিব অষ্টম যেহেতু মৃত্যুস্থানৰ অধিপতি হিচাপে মংগলো ভাল ঠাইত নাই আৰু অষ্টম স্থানত ৰবি বুধ চন্দ্ৰ আছে বুধাদিত্য যুগ দেখাত হৈছে যদিও বুধাদিত্য যুগে ইমান ফল দিব নোৱাৰে যদি আমি চাওঁ ভাগ্যাধিপতি হৈছে বৃহস্পতি প্ৰথমতে কৈছোঁ বৃহস্পতি যিহেতু ধনস্থানত আছে গতিকে ভাগ্যত অতি হ'ব টকা পইচাৰ ক্ষেত্ৰত লাভ হ'ব ভাগ্যটো ভাল হ'ব কৰ্মত যিহেতু শুক্ৰ বহি আছে যিসকল জাতক জাতিকাই ছায়েন্সত পঢ়ি আছে আৰু ছায়েন্সত ইঞ্জিনিয়াৰ ডক্টৰ বা মেডিকেল লাইনত যদি আপোনালোকে ইণ্টাৰভিউ দিব ইচ্ছা কৰে চাকৰি ল'ব ইচ্ছা কৰে আপোনাৰ চাকৰি যোগ দেখা যায় গোটেই মাহটোতে আপোনাৰ যিহেতু ভাগ্যস্থানত বা কৰ্মস্থানত বহি আছে শুক্ৰ হৈছে ছায়েন্সৰ অধিপতি আৰু শুক্ৰৰ পৰা যদি চাওঁ আমি আপোনাৰ দ্বিতীয়পতি আৰু সপ্তমপতি গতিকে সপ্তমপতি আৰু দ্বিতীয়পতি অতি শুভ যিহেতু আপোনাৰ কেন্দ্ৰত বহি আছে শুক্ৰ অধিপতি হিচাপে শনি হৈছে অগৃহী শনি আছে ইনকামৰ ঘৰত আয় গতিকে আপোনাৰ আয় বৃদ্ধি হ'ব যিহেতু ধনস্থান আৰু আয় স্থান অতি শুভ যদি আমি চাওঁ দ্বাদশ স্থানত যিহেতু ৰাহু বহি আছে খৰচ কিছু বৃদ্ধি হ'ব শুভ কামতে লাগিব বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই গতিকে টকা পইচাৰ ক্ষেত্ৰতো বিশেষ অভাৱ নহয় যদি থুলমূলকৈ চাওঁ আমি আপোনাৰ ৰাশিৰ অধিপতিৰ মংগলৰ প্ৰতিকাৰ কৰিব আৰু ৰবি বুধৰ প্ৰতিকাৰ কৰিব এইখিনি কৰিলে আপোনাৰ ভাল ফল লাভ কৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ৰাশি ফলবোৰ পাই থাকিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ